হেল্ল' ফ্ৰেণ্ড, বিগ আপডেট। চ' আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি ঘোষণা কৰিছিল যে অসম পুলিচৰ আজি এছ আই পদৰ ফলাফল ঘোষণা কৰিব 11টা বজাৰ লগে লগে। চ' এইটো চাওক, অফিচিয়েল ৱেবছাইট। এইটো ৱেবছাইটে অসম পুলিচৰ যি ড্ৰাইভাৰৰ যি এক্সাম হৈছিল তাৰে ৰিজাল্ট এইটো ৱেবছাইটত দিছে। আৰু অসম পুলিচৰ যি এছ আই পদত নিযুক্তি দিবলৈ যি পৰীক্ষা হৈছিল, ৰিটেন এক্সাম হৈছিল, তাৰে ফলাফল এইটো ৱেবছাইটতে আপোনালোকে পাই যাব। এতিয়ালৈকে আপলোড হোৱা নাই, এইটো ৱেবছাইটত আপোনালোকে পাই যাব। চ' আশা কৰোঁ সকলোৰে এক্সাম ভাল হৈছে আৰু ৰিজাল্টো ভাল হ'ব। মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংকটো দি দিম। চ' আপোনালোকে তাৰ পৰা লিংকটো ক্লিক কৰি ৱেবছাইটত যাই ৰোল নম্বৰ আৰু ডেট অফ বাৰ্থ দি আপোনালোকৰ ৰিজাল্ট চাব পাৰিব। এইটো যেনেকুৱা এণ্টাৰ ইউৰ ৰোল নম্বৰ, এটা ৰোল নম্বৰ আৰু ডেট অফ বাৰ্থ, এইটো 4th গ্ৰেডৰ হয়। লেকিন আপোনালোকৰ যিটো অসম আৰক্ষীৰ এছ আই পদৰ যি ফলাফল ঘোষণা কৰিব ছেম থাকিব। আৰু যদি ইয়াতকৈ বেছি থাকে, পাছৱাৰ্ড এটা থাকিব পাৰে। তাতে যে আপোনালোকে পাছৱাৰ্ড, ডেট অফ বাৰ্থ, পাছৱাৰ্ড নাথাকিলে ডেট অফ বাৰ্থ থাকিব, ডেট অফ বাৰ্থ নাথাকিলে পাছৱাৰ্ড থাকিব আৰু ৰোল নম্বৰটো থাকিব। তাতে যে আপোনালোকে ক্লিক কৰি ভিজিট কৰিব, 11টাৰ পিছতহে আপোনালোকে ৰিজাল্ট পাব। চ' থেংক ইউ। আৰু কিবা লাগিলে আপোনালোকে কমেণ্ট কৰি জনাব। চেষ্টা কৰিম আপোনালোকক সাহাৰ্য কৰিবলৈ যথেষ্ট।